আজি আমাৰ লাওৰ ফুলেদি হেৰি বনাব, পকৰি বনাব আৰু লাওৰ আগৰ চব্জি বনাব। ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া ৰঙালাওৰ পাত আৰু এই চাইডে আছে পিঁয়াজ, ৰহুন, আদাই বটা। এয়া সৰিয়হ, আদা, ৰহুন তিয়াই থৈ দিছে আৰু এই চাইডে আছে ৰঙালাওৰ আগ। ৰঙালাওৰ ফুলটো চাফা কৰি লৈছে। এয়া ধূলা-বালি থাকিব পাৰে, সেইকাৰণে ধুনীয়াকৈ ধুই ল'ব। ওপৰৰ কলিখিনি হাত গুচাই পায়খানি হাত ৰাখিলে হ'ল। এয়া লাওৰ আগ। এয়া ভালকৈ ধুব। জানো ধূলি-বালি নাথাকে, তাৰে বাবে ভালকৈ ধুব। ধোৱা হ'ল। লাওৰ আগখিনি হাতো ধুইছে চব্জি বনাবৰ কাৰণে। এতিয়া সৰু সৰুকৈ কুটি ল'ব। লাওৰ ফুলগিলা সৰু সৰুকৈ কুটি ল'ব। কুটা হ'ল। কেৰাহীত তেল দিছে চব্জি বনাবলৈ আৰু ইয়াতে দিছে পাঁচফোৰণ, লগতে জলকীয়া আৰু এতিয়া ইয়াতে দিব পিঁয়াজ। পিঁয়াজটো অলপ ৰঙা পৰি যোৱাৰ লগে লগে লাওৰ আগখিনি ইয়াত বহাই দিছে। ইয়াতে ৰঙালাওৰ আগৰ লগত আলুও দিছে আৰু কেৰাহীত বহাই দিছে। ইয়াতে আৰু হালধিও দিলে। ধনিয়াৰ গুঁড়ো দিলে আৰু জিৰাৰ গুঁড়ো দিলে। এয়া জিৰাৰ গুঁড়া।
ধনিয়াৰ গুড়া আৰু জিৰাৰ গুড়াহে ব্যৱহাৰ কৰিছোঁ, বেলেগ মছলা ব্যৱহাৰ কৰা নাই। ভাজি আছে। এয়া সৰিয়হ বটা চেকি দিছে। সৰিয়হ বটাই আৰু অলপমান পানী দি দিলে সৰিয়হ বটা। পৰিমাণ মতে পানী দিলে এতিয়া ঢাকনখন লগাই দিব। এতিয়া পিঁয়াজ কুটি আছে। সৰু সৰুকৈ পিঁয়াজ কাটিছে। সৰু সৰুকৈ পিঁয়াজ কাটিছে। আৰু এতিয়া বেচন দিছি। এয়া এতিয়া হালধি দিলে। ধনিয়াৰ গুড়া জিৰাৰ গুড়া দিলে আৰু পৰিমাণ মতে নিমখ দিব। এতিয়া ভালকৈ হাতখন ধুই লৈ কিনে সানি দিব। লাওৰ আগখিনি হাতত পানীটো শুকাই গ'লে হৈ যাব। কেৰাহীটো বহাই দিলে এতিয়া তেল দিব। তেলটো অলপ গৰম হ'বলৈ দিব। দি কিনে তাৰে পিছত এটা এটাকৈ পকৰি বনাব। এয়া পকৰি। তেলটো গৰম হ'বলৈ হৈছে। এয়া এটা বহাই দিলে। এয়া দুটা বহাই দিলে। এয়া তিনিটা বহাই দিলে। এনেকৈ দিব 4-5টা পকৰি বহাই। পকৰি গোটা ওলোটাই দিলে। পকৰি গোটাকেইটা এই চাইডে ৰঙা হ'ল আৰু সেই চাইডে ৰঙা হ'ব লাগি ওলোটাই দিলে।
এয়া ভাজা হ'ল এতিয়া ভাত ৰেডি কৰি আছে পকৰি খোৱাৰে কথা পকৰি তিনিটা কৈ দিছে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিব দুইটালৈ বাই বাই